মানৱ সেৱাই পৰম ধৰ্ম। মানৱতা ধৰ্ম, মানৱ সেৱা কৰ্তব্য। আৱল বৃদ্ধাৰ আশীৰ্বাদ জীৱনৰ পৰম প্ৰাপ্তি। শতায়ু গৰকা আইতাই অৰূপ দেশ দিলে প্ৰাণভৰি আশীৰ্বাদ। পৃথিৱী বিখ্যাত দাৰ্শনিক টলষ্টয়ে পৃথিৱীত প্ৰকৃত ধৰ্ম কি সেই বিষয়ে সুন্দৰকৈ ব্যাখ্যা আগবঢ়াই গৈছে। টলষ্টয়ে সদায়ে মহৎ কৰ্মৰে মানুহক সেৱাৰ মনোভাৱেৰে আগবাঢ়ি যাবলৈ উপদেশ দিছিল। টলষ্টয়ে একমাত্ৰ মানৱ সেৱাকে প্ৰকৃত ধৰ্ম বুলি বিশ্বাস কৰিছিল আৰু মানৱ সেৱা কৰিবলৈ মানুহক উদ্বুদ্ধ কৰিছিল। টলষ্টয়ে মানুহৰ মাজত আজীৱন মানৱ সেৱাৰ বাণী বিলাইছিল। যেন টলষ্টয়ৰ সেই বাণীকে সৰুগত কৰি এজন জননেতা আগবাঢ়ি আহিছে মানুহক সেৱা কৰিবলৈ। মানুহৰ সুখ দুখৰ সমভাগী হৈ দৌৰি ফুৰিছে দুখীয়া নিচলাজনক সহায় কৰিবলৈ। নিচজনৰ মুখত এটি হাঁহি আঁকিবলৈ যেন তেওঁৰ হৃদয়ে সদায়ে হাহাকাৰ কৰি উঠে। আমি কৈছো কোকৰাঝাৰৰ জনপ্ৰিয় নেতা তথা ইএম অৰূপ কুমাৰ দেৰ কথা। সদায় মানুহৰ হৈ কাম কৰা, দুখীয়া নিচলা ৰোগীক আৰোগ্য কৰি নতুন জীৱন দিয়া ইএম গৰাকীক দেখা গ'ল এক অন্য ৰূপত। কোকৰাঝাৰ জিলাৰ ফকৰাগ্ৰাম সমষ্টিৰ বিভিন্ন গাঁৱত ই ৰিক্সাৰে মানুহৰ পদূলিলৈ গ'ল ইএম অৰূপ কুমাৰ দে। হাতত এটিকৈ ফল-মূলৰ টোপোলা লৈ ৰোগীয়া বৃদ্ধাৰ খবৰ লৈ ঔষধ কিনিবলৈ নিজ হাতেৰে গুজি দিলে কেইটামান টকা। কোনোবাগৰাকী শতায়ু গৰকা আইতাই উচুপি উঠি দিলে প্ৰাণভৰি আশীৰ্বাদ। ইএম অৰূপ কুমাৰ দেৰ মহানুভৱতাত যেন জীয়াই থকাৰ সাহস পালে আৱাল বৃদ্ধাই। আনন্দতে কেইবাগৰাকীও আইতাই মৰমেৰে উপচাই দিলে প্ৰাণভৰি আশীৰ্বাদ। উল্লেখ্য যে জীৱনৰ বাটত লগ পোৱা বিভিন্নজনক অৰূপ কুমাৰ দেয়ে দিছে জীয়াই থকাৰ প্ৰেৰণা। দুখীয়া বৃদ্ধ বৃদ্ধাক বিনামূলীয়াকৈ কৰাইছে তীৰ্থ ভ্ৰমণ। অৰূপ কুমাৰ দেয়ে মানৱ সেৱাৰ এক অবিৰত যাত্ৰা আৰম্ভ কৰিছে, গাইছে মানৱতাৰ গান। নিউজ ডেস্ক, প্ৰতিবিম্ব লাইভ।